নমস্কাৰ অনিল টেকনৰ 2 ইউটিউব চেনেললৈ আজি মোৰ ভাগিন সোনু কুমাৰ প্ৰসাদ সংসদ খেল মহোৎসৱৰ 2025ৰ কত হৈছিল খেলখন হৈছিল খেলমৰা টি ষ্টেট ফিল্ডত খেলমৰা টি ষ্টেট ফিল্ডত কোন জায়গা হালমৰা তেওঁ ধুনিয়া পাৰদৰ্শিতা কৰিবলৈ সক্ষম হৈছিল তেওঁ 200 মিটাৰত ফাৰ্স্ট প্ৰাইজ আৰু 100 মিটাৰত ফাৰ্স্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে তেওঁক আমি সুধিবলৈ আহিছো কেনেদৰে প্ৰিপাৰেচন কৰিছিল কোনখন ফিল্ডৰ পৰা তেওঁ খেলিবলৈ গৈছিল সোনু যে তুমি কোৱা কোনখন ফিল্ডৰ পৰা গৈছিলা খেলিবলৈ আৰু কেনেদৰে প্ৰিপাৰেচন কৰিছিলা মই ৰজাবাৰী সৌৰভ এথলেটিক একাডেমিৰ পৰা গৈছিলো মই দুই টাইম প্ৰেক্টিছ কৰি আছিলো মৰ্নিং আৰু ইভিনিং মোৰ কোচ আছিল সৌৰভ কুৰ্মী জনে মোক চাই আছিল মোৰ ভুলভ্ৰান্তিক ৰাইট কৰি দি আছিল বঢ়িয়া এতিয়া তোমাৰ পঢ়াৰ মাজে মাজে খেলটো কেনেকৈ চলাই আছা খেল তোমাৰ ৰাতিপুৱা জলদি উঠি 4টাত পঢ়ো তাৰপিছত 4টাৰ পৰা 5টালৈকে আকৌ 5টাৰ পৰা 7টালৈকে প্ৰেক্টিছ যাওঁ আকৌ প্ৰেক্টিছৰ পৰা আহি পিনে স্কুল যাওঁ স্কুলৰ পৰা আহি আকৌ প্ৰেক্টিছ কৰোঁ এতিয়া তুমি কোন ক্লাছত আছা মই এবাৰ মেট্ৰিক দিম দিব চক ৰাইজসকল তেওঁ এতিয়া পঢ়াৰ মাজে মাজে খেলৰটো ভাল পাৰদৰ্শিতা দিছে পঢ়াটো তেওঁ বহুত ভাল ৰিজাল্ট কৰে যাৰ যোনবোৰ ল'ৰা ছোৱালী যদি কিবা এটা কৰিবলৈ ইচ্ছা থাকে তেওঁ কষ্ট কৰেই চক আজি তেওঁৰ কষ্টৰ ফলত চক চক ধুনীয়াকৈ ইয়াত লিখা আছে 200 মিটাৰত ফাৰ্স্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে আৰু 100 মিটাৰতো ফাৰ্স্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে তেওঁ মই মেডেলটো মোৰ ফালৰ পৰাও তেওঁ এবাৰ গোল্ড মেডেলটো পিন্ধাব বিচাৰিছো যেহেতু মেডেলটো তাৰ পৰা দিয়া হৈছে কালি মাৰ্ক হবে ধন্যবাদ থাকিলে এওঁৰ ফিউচাৰটো গ্ৰোথ হৈ যাওক পঢ়াৰ মাজে মাজে খেলতো আগবাঢ়ি যাওক থ্যাংক ইউ